নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আৰু আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট দুটামান মিসকনসেপ্ট ক্লিয়াৰ কৰি দিওঁ বুলি ভাবিছো মোৰ আগৰ ভিডিঅ'বোৰ যি সকলে চাই আছে বা যি সকলে মোৰ লগত জড়িত হৈ আছে বা মোক খুধে ফেট লছ কেনেকৈ কৰিব লাগে ওয়েট লছ কেনেকৈ কৰিব লাগে এটসেট্ৰা এটসেট্ৰা আৰু যি সকল মোৰ ইয়াত ফিটনেছ চেণ্টাৰত আহে তেখেত সকলৰ কাৰণেও কথাটো হ'ল কি ফেট লছ কৰিবলৈ বা ওয়েট লছ কৰিবলৈ তিনিটা বস্তু এৰিব লাগে বুলি কওঁ তেল চেনি ময়দা এইখিনি আপোনালোকে জানে বা মোৰ আগৰ ভিডিঅ'বোৰ চালেও গম পাব তাত তেল নিদিয়াকে কেনেকৈ বনাব লাগে সেইখিনিলৈকে দিয়া আছে মানুহৰ এটা ভুল কনসেপ্ট থাকে তেল নিদিয়াকে খাব লাগে বুলি ক'লে অইল ফ্ৰী খাব লাগে বুলি ক'লে মানুহে ভাবে পানীত সিজাই খাব লাগিব মানুহে ভাবে দালিতে আলু চালু অমুক তমুক সব দালিতে দি পেলাই খাই থাকিব লাগিব তো তেনেকুৱা নহয় অইল ফ্ৰী ভাজি বনাবলৈ শিকোৱা আছে আমি হালধি দিলে মছলা দিলে কালাৰ ভাল হ'বই অইল ফ্ৰী মাংস অইল ফ্ৰী মাছ অইল ফ্ৰী অমলেট কুহুম নিদিয়াকে সেয়ালৈকে দেখুৱা আছে ডোসা বনাবলৈ দেখুৱা আছে মানুহৰ মানে এক্সাইটমেন্ট বহুত বেছি মানুহৰ মানে কি হয় যেতিয়া তেল নাখাবা বুলি কয় ইফালে মস্ত ডাঙৰ পেট এটাও লৈ থাকে ইফালে তেল নাখাবা বুলি ক'লে হে কেতিয়াবা অমুক খাব মন গ'লে কি হ'ব চপ পকৰি খাব নোৱাৰিম তেনেহ'লে ন ভাই তোৰ পেটটোত ধ্যান দে চপ পকৰিটো পিছৰ কথাটো তেনেকুৱা হয় গতিকে মই মোৰ ইয়াত আপুনি মোৰ ভিউ চিউবোৰ বহুত বেছি নাই কাৰণ মই সেই যোনে মোক বিচাৰে দাদা কেনেকৈ খাম কেনেকৈ বনাম বুলি যোনে সোধে তেখেতসকলকহে মই শ্বেয়াৰ কৰোঁ ভিডিঅ'বোৰ সেইকাৰণে এইটো মই অকল ট্ৰেইনিং পাৰপাছৰ কাৰণেহে ৰাখিছোঁ তো কথাটো হ'ল তেল নিদিয়াকৈ ভাজি তৰকাৰী চব বনাব পৰা যায় ভিডিঅ' দেখা পাব চালে বা এনেও আমি এইবোৰ মিন্ত্ৰা আজিও এই সোপা চাই থকাতকৈ আমি অইল ফ্ৰী অমুক অইল ফ্ৰী তমুক যদি চাৰ্চ কৰোঁ এগাল ওলাব হাজাৰ ভিডিঅ' আছে ধুনীয়া আমি আৰু মেইন কথাটো কালাৰটো যদি দেখি ভাল লাগে তেতিয়া খাই ভাল লাগিব তো হালধি চালধি দিলে কালাৰ ভাল হয় অইল ফ্ৰী চিংৰালৈকে দেখুৱা আছে ঘৰত কেতিয়াবা চিংৰা বনায় সন্ধিয়া জেনেৰেলি মানুহৰ ঘৰত কেতিয়াবা কিবা এটা বনায় তো চিংৰা যেতিয়া বনায় তেলত ভাজেতো ময়দাৰ বনায় মোৰ কাৰণে আটাৰ বনায় আৰু সেকি দিয়ে টাৱাখনত এবাৰ এনেকৈ সেকে এবাৰ ইটো পিঠি সেকে এবাৰ সিটো পিঠি সেকে তেনেকৈ সেকে বা অভেনত দি দিয়ে এতিয়া হয়তো বহুতে সেকাপ চিংৰানো কেনেকুৱা লাগিব বাৰু একেবাৰে ভাল নালাগে শুদ্ধ কথা তেলত ভজাটোৰ নিচিনা হ'ব পাৰে নেকি নহয় চিংৰাটো খাব লাগে বুলি কম্পালচৰি নহয় কিন্তু মই খাওঁ কিহৰ কাৰণে মই ফেমিলিৰ সকলোৰে লগত বহি একেলগে খাওঁ গতিকে মোৰ কাৰণে অলপ ছেপাৰেট হৈ যায় সেইটো কৰিব লাগিব কিহৰ কাৰণে মই ডেডিকেটেড হয় যোনবোৰ মানুহ ডেডিকেটেড নহয় সিহঁতক নালাগে মই ডেডিকেটেড হয় মই মোৰ ফেটটো কমাব বিচাৰি আছিলোঁ আগতে কমাইছিলোঁ এতিয়া যাতে নাবাঢ়ে গতিকে মই এতিয়াও তেনেকৈ খাওঁ আৰু বহুত আছে তেনেকৈ ডেডিকেটেড হোৱা তো মেইন কথাটোৱে হ'ল প্ৰথম ভাবি লওক যে লাগে নে নালাগে ফেট কমাবলৈ মই আগৰ ভিডিঅ'টো কৈ থৈছোঁ বা লগ পালেও কওঁ যে আপোনাৰ ফেমিলিত বা আপোনাৰ ওচৰ চুবুৰীয়াত বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কলত বহুত শকত মানুহ আছে যিজন আপোনাতকৈ বেছি শকত মানে আপোনাতকৈ বেছি শকত মানুহ দুনিয়াত বহুত আছে তো আপুনিও যদি শকত হৈ থাকে প্ৰব্লেমটো কি একো প্ৰব্লেম নাইতো কোনো নাহে আপোনাৰ কাৰণ আপোনালোকে শকত মানুহটো বহুত আছে আৰু যদি ভাবে যে মই কমাব লাগিব তেনেহ'লে খানাটো আপগ্ৰেড কৰিব লাগিব বুজি পাইছেনে তো তেনেকৈ কওঁতে মানুহে কয় মোৰ তাত সৰু পোৱালি কিছুমান আহে শকত আপত বা ডাঙৰ মানুহ হয় কৈছে তেলটো অলপ কমকৈ কমালে হ'বনে মানে অলপ কমকৈ দিম কালি পৰহিৰ পৰা এদিন অলপ দিম তাৰপিছত এদিন তাৰপিছত অলপ কমাই দিম তেনেকৈ কৰিলে হ'বনে সেইটো কি হয় তেনেকৈ কৰিলেও নহয় কিহৰ কাৰণে পেটত অলৰেডি বহুত ফেট আছেতো আপুনি অলপমান একটোপো যদি তেল খায় এবজৰ্ব কৰি ল'ব মানে ইয়াতে লাগিব এইটো কোনো মানে ভাল কাম বা কমকৈ খালে কম ফেট জমা হ'ব তেনেকুৱা কথা নহয় ফেট জমা হ'বই কথাটো হ'ল চিধা ভাবি লওক আপোনাৰ ঘৰত যদি বাচ্চাটোৰ জ্বৰ হয় বা হাজবেণ্ডৰ যদি জ্বৰ হয় সিদিনা ৱাইফে কি কৰি থাকে বা মাক দেউতাকে কি কৰে সেই পোৱালিটোক লৈ ব্যস্ত হয় পোৱালিটো আজি জ্বৰ হৈ আছে ইছৰাম একো খাব নোৱাৰিব ৰুটিকে বনাই দিওঁ কেতিয়াবা বা আলু সিজোৱা ভাতে বনাই দিওঁ বা সেই জ্বৰ হৈছে জলপতি দিব লাগে কিবা কৰিবলৈ তাক লৈ ব্যস্ত হৈ যায় ঔষধ আনে লগে হয়নে ডক্টৰক ফোন কৰে বা যিসকল অলপ ডাঙৰ হয় ল'ৰা ছোৱালী সিহঁতৰ কাৰণে গৈ ফাৰ্মাচীৰ পৰা ড'ল 650 অমুক তমুক কিবা কিবি আনি পেলাই খুৱাই দিয়ে পিছদিনা জ্বৰ কমি যায় জ্বৰটোত যে ইমান আপোনালোকে কনচেনট্ৰেট কৰে ফেটটোত কিয় কনচেনট্ৰেট কৰা নাই জ্বৰটো এটা টেবলেট খালে কমি যায় জ্বৰৰ লগত অনুষাংগিক আৰু দুটা বেমাৰ থাকিব চৰ্দি আৰু কাহ মূৰ বিষটোতো কমন হয় জ্বৰ হ'লে মূৰ বিষ থাকিব পাৰে জ্বৰৰ লগত চৰ্দি কাহ দুটা বেমাৰ থাকিব মেক্সিমাম
ইনক্লুড জ্বৰ চৰ্দি কাহ মূৰৰ বিষ 4টা বেমাৰে হয় কিন্তু ফেট যদি বাঢ়ে ডাঙৰ বেমাৰ এগাল কিন্তু লাগি যায় বুজি পাইছে নে যদি ভাবে বাচ্চাটো মাৰ্ডাৰ কৰি দিম স্লো পয়জন দি তেনেহলে ঠিক আছে যদি ভাবে মোৰ খৰচ পাতি বেছি হৈছে বাচ্চাটোৰ প্ৰতি মই আৰু ই ডাঙৰ হৈ গৈছে মোৰ খৰচ আৰু বাঢ়ি যাব বাচ্চাটো মৰি যোৱাই ভাল যদি সেইটো ভাবি পেলাই লৈছে তেনেহলে ঠিক আছে আপোনালোকে ফেটত কনচেন্ট্ৰেট কৰিব নালাগে সৰু ল'ৰা এতিয়াই যদি নাখায় কেতিয়া খাব তেনেকুৱা এটা ফিল লৈ পেলাই চব খুৱাই থব আৰু যদি ভাবে যে সৰু ল'ৰা এতিয়াই তাৰ এনেকুৱা অৱস্থা হ'লে পিছত কি হ'ব তেনেহলে এতিয়াৰ পৰা কনচেন্ট্ৰেট কৰক ফেট লছটো কেনেকৈ কৰিব পৰা যাব হাজবেণ্ডৰ ক্ষেত্ৰতো একেই যদি ভাবে নাই মৰি যাব ভাল কথা এনে মাথা খাই থাকে একো নাই যি খাই খাব দিয়ক আৰু যদি ভাবে নাই তেওঁৰ যদি হেল্থটো ভালে থাকে ভাল কথা তেনেহলে তেলটো এভয়েড কৰিব তেল চেনি ময়দা শুনিবলৈ বেয়া লাগিছে আগৰ ভিডিঅ'বোৰ চাব 100টাৰ ওপৰত ভিডিঅ' আছে মোৰ বহুত বুজাই কৈছো ধুনীয়াকৈ কিন্তু মানুহৰ কনসেপ্ট ফেটুই মানুহে সদায় কয় কালিৰ পৰা কৰিম পৰহিৰ পৰা কৰিম ভাই নকৰে হেতু তেল কমকে দিম নহয় কোনো পধ্যে গতিকে প্ৰথম ডিসিশন লৈ লওক যে মোৰ ফ্যামিলিত বহুত শকত মানুহ আছে মোৰ সোসাইটিত বহুত শকত মানুহ আছে গতিকে মই শকত হৈ থাকিলে একো প্ৰবলেম নাই গতিকে এনেকৈ থাকিম দুনিয়া নতুন ৰেষ্টুৰেণ্ট খুলি আছে আজিকালি ফোন কৰিলে খানা ঘৰত আহি যায় ধুনীয়া ৰেষ্টুৰেণ্ট চইচ কৰি অৰ্ডাৰ দিব পাৰে খাই থাকিম ধুনীয়াকৈ কি ডাঙৰ কথাটো আৰু যদি ভাবে নাই সিহঁতৰ হেল্থটো লৈ কথা আছে এতিয়া এইটো অৱস্থা যদি আৰুটো বাঢ়ি গৈ থাকিব কাৰণ প্ৰত্যেকজন শকত মানুহে এদিন হলেও ট্ৰাই কৰিছে হয়তো স্কিপিং ৰোপ এডাল আনি জপিয়াবলৈ ট্ৰাই কৰিছে তাৰপিছত এডাল পেলাই থৈ দিছে কোনোবাই তাত কাপোৰ মেলিছে সবে ট্ৰাই কৰিছে কিন্তু নকমে যেহেতু নকমে যদি আপুনি গম পায়তো কমোৱা সহজ নহয় গতিকে কেনেকৈ সহজ হ'ব সেইটোতো নিজেই চিন্তা কৰি চাব তো এইখিনিয়ে কথা